বন্ধুসকল আগতে ড্ৰাইভিং লাইসেন্স টেষ্ট পাস কৰাৰ পিছত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আৰটিঅ'ৰ পৰা বাই পোষ্ট আপোনালোকক পঠাই দিয়া হয় কিন্তু এতিয়া যদি আপোনালোকে ড্ৰাইভিং লাইসেন্স পাস কৰে তাৰ পিছত কিন্তু আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ পিভিসি কাৰ্ড আপোনালোকে লাভ নকৰে বা আপোনালোকক আৰটিঅ'ই ড্ৰাইভিং লাইসেন্স বাই পোষ্ট পঠাই নিদিয়ে তাৰ হলনি এতিয়া আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নম্বৰ লাভ কৰিব আৰু আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নম্বৰ ইউজ কৰি আপোনালোকে অনলাইন নিজৰ ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰি ল'ব লাগিব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰা ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম ভিডিঅ' আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে তো বন্ধুসকল ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ ষ্টেপ ফলো কৰিবলগীয়া হয় যদি আপোনালোকৰ অকণমানো ভুল হয় তেতিয়া কিন্তু আপোনালোকে আপোনাৰ ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰিব নোৱাৰিব ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টৰ একমাত্ৰ ৱেবছাইট পৰিবহণ সেৱাত আহিব লাগিব ইয়াৰ বাহিৰে কিন্তু আপোনালোকে কোনো ধৰণৰ ৱেবছাইটত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে গুগল ক্ৰমটো খুলি টাইপ কৰিব পৰিবহণসেৱা.gov.in আৰু আপোনালোকে এই পেজটো ৰিডাইৰেক্ট হৈ আহিব তাৰ পিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব লাইসেন্স ৰিলেটেড সাৰ্ভিস সেকশনত আপোনালোকে ড্ৰাইভাৰ এণ্ড লাৰ্নাৰ লাইসেন্স এটা অপচন পাব ইয়াতে আপোনালোকে মোৰত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব প্ৰথমতে আপোনালোকে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স এপ্ৰুভ হ'ল নে নাই আপোনালোকে চেক কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ পেজটো খোল খাই আহিব ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ আপোনালোকৰ ডেট অফ বাৰ্থ ভৰাব লাগিব সো ইয়াত আপোনালোকে অকণমানো ভুল নকৰাকৈ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰিব যদি আপোনালোকৰ এটা সংখ্যা ভুল হয় তেন্তে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ কিন্তু ওলাই নাহিব তো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ ডেট অফ বাৰ্থ ভালকৈ আপোনালোকে ফিল আপ কৰি কেপচা কোড ফিল কৰিব আৰু সাবমিট বুটনত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ পেজটো খোল খাই আহিব ইয়াত আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছ শ্ব' কৰিব তো আপোনালোকে পেজটো স্ক্ৰল কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ লেটেষ্ট যোনটো ষ্টেটাছ আপোনালোকৰ শ্ব' কৰিব যদি আপোনালোকৰ লেটেষ্ট ষ্টেটাছ শ্ব' কৰা নাই ইয়াত আপোনালোকে ৰিফ্ৰেছ কৰিব পাৰে তাৰ পাছত আপোনাৰ আৰটিঅ' ডিটেইলছত যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স এপ্ৰুভ হৈছে একশ্যন নেমত আপোনালোকৰ এপ্ৰুভেল অফ ডিএল ইয়াত আপোনালোকৰ কমপ্লিট বুলি আহিব তাৰ পিছত ইয়াত আপোনাৰ এপ্লিকেশ্যন আৰটিঅ' প্ৰচেছটো ইয়াত শ্ব' কৰিব আকৌ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ যোনটো এপ্লিকেণ্ট ডিটেইলছ ইয়াত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নম্বৰ শ্ব' কৰিব আপোনালোকে ড্ৰাইভিং লাইসেন্স নম্বৰটো বা আপোনালোকে কাগজত লিখি ল'ব তাৰ পিছত পেজটো বেক কৰিব ইয়াত আপোনালোকৰ লাৰ্নাৰ লাইসেন্স ওচৰতে ড্ৰাইভিং লাইসেন্স এটা অপচন পাব তো আপোনালোকে ড্ৰাইভিং লাইসেন্সত ক্লিক কৰিব ইয়াত আপোনালোকে প্ৰিণ্ট ড্ৰাইভিং লাইসেন্স এটা অপচন পাব তো ইয়াতে প্ৰিণ্ট ড্ৰাইভিং লাইসেন্সত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স প্ৰিণ্টৰ পেজটো এনেকুৱা খোল খাই আহিব ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ আপোনালোকে এণ্টাৰ কৰিব লাগিব আপোনালোকে যোনটো এপ্লিকেশ্যন নম্বৰ কপি কৰিছিলে ইয়াতে আপোনালোকে পেষ্ট কৰিব পাৰে বা আপোনালোকে মেনুৱেলি টাইপ কৰিব পাৰে তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো কেলেণ্ডাৰৰ পৰা চুজ কৰি সাবমিট বুটনত ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে আপোনালোকৰ এটা 6 ডিজিটৰ OTP আহিব ইয়াত আপোনালোকে OTP এণ্টাৰ কৰিব লাগিব তাৰ আগতে সিলেক্ট প্ৰিণ্ট অপচনত আপোনালোকে পিভিসি কাৰ্ড অপচনত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকে এণ্টাৰ OTP আপোনালোকৰ যোনটো 6 ডিজিটৰ OTP আহিছে ইয়াতে এণ্টাৰ কৰি ডিএল প্ৰিণ্টত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স জেনেৰেট হৈ আহিব আৰু এই ড্ৰাইভিং লাইসেন্সখন আপোনালোকে যদি আপোনাৰ প্ৰিণ্টাৰ আছে তেন্তে আপোনালোকে প্ৰিণ্ট কৰিব পাৰে যদি আপোনাৰ প্ৰিণ্টাৰ নাই তেন্তে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন PDF ফাইলত ডাউনলোড আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰ বা য'ত আপোনালোকৰ অনলাইন কাম কৰে তাত গৈ আপোনালোকে পিভিসি কাৰ্ডত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স কাৰ্ড প্ৰিণ্ট কৰিব পাৰে তো বন্ধুসকল এনেকৈ আপোনালোকে আপোনাৰ যে ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰি প্ৰিণ্ট কৰিব পাৰে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব যদি এতিয়ালৈকে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাই আৰু আপোনালোকে ড্ৰাইভিং লাইসেন্স বনাম বুলি ভাবি আছে কেনেকৈ আপোনালোকে ড্ৰাইভিং লাইসেন্স এপ্লাই কৰি আপোনালোকৰ এক্সাম ক্লিয়াৰ কৰিব তাৰ ভিডিঅ' এই ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত আপোনালোকে পাই যাব তাত ক্লিক কৰি আপোনালোকে ড্ৰাইভিং লাইসেন্স এপ্লাই কৰাৰ ভিডিঅ' চাই আপোনালোকৰ নিজৰ ড্ৰাইভিং লাইসেন্স নিজেই এপ্লাই কৰিব পাৰিব